Hi everyone, welcome to Uttirno. সকলোকে উত্তীৰ্ণলৈ স্বাগতম জনাইছো। সো লাষ্ট ক্লাছত আমি সমান্তৰাল প্ৰগতিৰ এনতম পদটো লৈছিলো। এইটো ক্লাছত সেই এনতম পদটো ব্যৱহাৰ কৰি এনতম পদৰ যিটো সমীকৰণ পালো আমি সেইটো ব্যৱহাৰ কৰি আমি কিছুমান সমস্যা সমাধান কৰিম। সূত্ৰটো ব্যৱহাৰ কৰি কিছুমান সমস্যাৰ সমাধান কৰিম। গতিকে লাষ্ট ক্লাছত আমি সমান্তৰাল প্ৰগতিৰ এনতম পদ উলিওৱা সূত্ৰটো পাইছিলো। সূত্ৰটো কি আছিল? an = a + n - 1 * d। হয়, ইয়াত an এ সমান্তৰাল প্ৰগতিটোৰ ৰিপ্ৰেজেন্ট কৰে, মানে সমান্তৰাল প্ৰগতিটো প্ৰতিনিধিত্ব কৰে। মানে সমান্তৰাল প্ৰগতিটোৰ প্ৰতিটো পদে এই সূত্ৰটোৰ পৰা উলিয়াব পাৰি। যদি n ৰ মান 1 পাতো আমি a1 পাই যাম। ইয়াত 1 পাতিলে ইয়াতো 1 পাতিব লাগিব, ঠিক আছে? ঠিক তেনেকৈ n ৰ মান 2 পাতিলে a2 পাই যাম, মানে দ্বিতীয় পদ পাই যাম। n ৰ মান 3 পাতিলে তৃতীয় পদ পাই যাম। n ৰ মান 4 পাতিলে চতুৰ্থ পদ পাম। ঠিক তেনেকৈ n ৰ মান যদি 100 পাতা 100তম পদ পাম। গম পাইছানে? গতিকে n ৰ মানটো আমি সলনি কৰি গৈ থাকিলে সমান্তৰাল প্ৰগতিটোৰ প্ৰতিটো পদ আমি পাই গৈ থাকিম। গতিকে সেইকাৰণে কৈছোঁ যে এই an এ সমান্তৰাল প্ৰগতিটো ৰিপ্ৰেজেন্ট কৰে বা সমান্তৰাল প্ৰগতিটো প্ৰতিনিধিত্ব কৰে। মানে n ৰ মান সলাই থাকিলে আমি সমান্তৰাল প্ৰগতিটোৰ পদবিলাক পাই গৈ থাকিম। তেনেকৈ সকলো পদে উলিয়াব পাৰি, হয়নে? এটা সমান্তৰাল প্ৰগতিৰ সকলো পদে উলিয়াব পাৰি। সেইকাৰণে মই কৈছোঁ যে an এ সমান্তৰাল প্ৰগতিটোক ৰিপ্ৰেজেন্ট কৰে বা প্ৰতিনিধিত্ব কৰে। বুজিলা? এতিয়া চোৱা, এই সমীকৰণটো এইটো এটা সমীকৰণ হয় নহয়? সমান চিন্তা আছে মাজত, গতিকে এটা সমীকৰণ হয়। ইয়াত 4টা চলক আছে বা অজ্ঞাত ৰাশি আছে। চোৱাচোন, an-টো হৈছে প্ৰথমটো, a 2 নম্বৰটো, n-টো হৈছে 3 নম্বৰ আৰু d-টো হৈছে 4 নম্বৰ। মানে ইয়াত 4টা অজ্ঞাত ৰাশি আছে বা চলক আছে। আমি অজ্ঞাত ৰাশি বুলি ক'ম, ঠিক আছে? এতিয়া পৰীক্ষা যেতিয়া প্ৰশ্নবিলাক আহিব তেতিয়া তোমালোকৰ ইয়াৰ যিকোনো 3টাৰ মান দিয়া থাকিব। মানে এটা সমীকৰণ দিয়া থাকিলে, মানে ধৰা 4টা চলক বিশিষ্ট এটা সমীকৰণ আছে। সেই সমীকৰণটো সমাধান কৰিবলৈ হ'লে তাৰে যিকোনো 3টা চলকৰ মান তোমালোকক দিয়া থাকিব। গম পাইছানে? ইয়াত 4টা আছে ন? কেতিয়াবা তোমাক কি কৰিব? a, n আৰু d ৰ মান দিয়া থাকিব। তেতিয়া an উলিয়াব লাগিব। কেতিয়াবা an, a আৰু n দিয়া থাকিব, d উলিয়াব লাগিব। কেতিয়াবা an দিয়া থাকিব, a দিয়া থাকিব আৰু d দিয়া থাকিব। তেতিয়া তোমালোকক n উলিয়াব লাগিব, হয়নে? মানে এই 4টা চলকৰ ভিতৰত 3টা চলকৰ মান তোমালোকক দিয়া থাকিব। 3টা অজ্ঞাত ৰাশি মান তোমালোকক দিয়া থাকিব। চলক বা অজ্ঞাত ৰাশি বুলি কৈছোঁ মই। গতিকে 3টা অজ্ঞাত ৰাশি মান তোমালোকক দিয়া থাকিব। তেতিয়াহে তোমালোকে 4 নম্বৰটো উলিয়াব পাৰিবা। গতিকে এইটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এনতম পদৰ সূত্ৰটো ব্যৱহাৰ কৰি যি কুৱেশ্যন আহিব পাৰে সেইখিনি কুৱেশ্যন মই কিছুমান প্ৰকাৰত ভাগ কৰিছোঁ বা কিছুমান ধৰণত ভাগ কৰিছোঁ। মানে কেইটামান টাইপত মই ভাগ কৰিছোঁ। সেইকেইটা টাইপৰ বাহিৰে বেলেগ কুৱেশ্যন নাহে। এতিয়া প্ৰথম প্ৰকাৰটো হ'ল an ৰ মান উলিয়াব লাগে। a ৰ মান দিয়া আছে, n ৰ মান দিয়া আছে আৰু d ৰ মান দিয়া আছে। প্ৰথম ধৰণৰ কুৱেশ্যনটো হ'ব এইটো ধৰণৰ। গম পাইছানে? ধৰণকেইটা মনত ৰাখিবা তোমালোকে। প্ৰথম প্ৰকাৰৰ কুৱেশ্যন হ'ব পাৰে যে an ৰ মান উলিয়াব লাগে, a ৰ মান দিয়া আছে, n ৰ মান দিয়া আছে আৰু d ৰ মান দিয়া আছে। বুজি পালা? এটা উদাহৰণ লৈছোঁ, উদাহৰণৰ জৰিয়তে তোমালোকে বুজিবলৈ সহজ হ'ব। উদাহৰণটো হৈছে 2, 7, 12 ... এই সমান্তৰাল প্ৰগতিটো 10তম পদ নিৰ্ণয় কৰা। মানে এটা সমান্তৰাল প্ৰগতি দিয়া আছে, এই সমান্তৰাল প্ৰগতিটো 10তম পদ নিৰ্ণয় কৰিব লাগে। আৰু 1 নম্বৰ পদটো কি হয়? 2 হয়। 2 নম্বৰ পদটো কি হয়? 7 হয়। 3 নম্বৰ পদটো কি হয়? 12 হয়। তেনেকৈ গৈ গৈ 10 নম্বৰ পদটো আমাক উলিয়াব লাগে। বুজি পালানে? এতিয়া চোৱা, সমাধানটো আমি কেনেকৈ কৰিম? আমি যি দিয়া আছে লিখি ল'ম। ইয়াত আমাক কি দিয়া আছে বাৰু? a ৰ মান দিয়া আছে নাই? a ৰ মান দিয়া আছে 2। এতিয়া d ৰ মানটো কেনেকৈ উলিয়াম? d ৰ মানটো দুটা ওচৰা-ওচৰি পদ ল'বা। এই দুটা ল'ব পৰা, প্ৰথম দুটা। তাৰ পিছৰটোৰ পৰা আগতে বিয়োগ কৰি দিবা। আগতে আমি যেনেকৈ কৰিছিলোঁ a2 - a1 কৰিছিলোঁ, হয় নহয়? সেইটোৱে মানে d ৰ মানটো উলিয়াবলৈ হ'লে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি দিবা। যিহেতু অলৰেডি কৈ দিছে যে সমান্তৰাল প্ৰগতি আছে, গতিকে সমান্তৰাল প্ৰগতি আছে নে আমি আকৌ চেক কৰিব নালাগে, ঠিক আছে? গতিকে 7ৰ পৰা 2 বিয়োগ কৰিলেও তোমালোকে d মান পাবা, নাইবা এই দুটা পদ ল'লে a3 - a2 কৰিলেও পাবা। 12 - 7 কৰিলেও তোমালোকে d মান পাই যাবা। আৰু n ৰ মান কি দিয়া আছে? 10তম পদ বুলি কৈছে। গতিকে n ৰ মানটো 10 হ'ব। গতিকে আমি লিখি লৈছোঁ। সমাধানটো হ'ব এনেকুৱা। ইয়াত কি দিয়া আছে প্ৰথমে লিখি ল'ম আমি। a ৰ মান দিয়া আছে 2, হয়নে? প্ৰথম পদটো হৈছে 2। d ৰ মান কি হ'ব? 7 - 2 কৰিম, আমি পাম 5। পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলোঁ। এটা কৰিলে হ'ল। প্ৰথম দুটা পদ লৈছোঁ, পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিছোঁ। তোমালোকে ছেকেণ্ড আৰু থাৰ্ড পদটো ল'ব পাৰা, থাৰ্ডৰ পৰা ছেকেণ্ডটো বিয়োগ কৰি দিব পাৰা। একে পাবা, ঠিক আছে? আৰু কি পালোঁ? n ৰ মান 10। n ৰ মান 10 দিয়া আছে, কাৰণ 10 নম্বৰ পদটো নিৰ্ণয় কৰিব লাগে। গতিকে n ৰ মান 10। এতিয়া আমাক উলিয়াবলৈ কি? an উলিয়াব লাগে। গতিকে প্ৰথম প্ৰকাৰৰ কুৱেশ্যনটো এনেকৈ আহিব যে an ৰ মান উলিয়াব লাগে, বাকী 3টাৰ মান দিয়া আছে। a, n আৰু d ৰ মান দিয়া আছে, ঠিক আছে? গতিকে আমি সূত্ৰটোত পাতি দিম। এইটোৱে সূত্ৰ। গতিকে আমি জানো যে
n is equal to a plus n minus 1 into d হয় এটা আমি মানবিলাক পাতি যাম এতিয়া কিমান হ'ব a10 is equal to 2 plus 10 minus 1 into 5 n ৰ মান যেহেতু 10 হয় নহয় গতিকে 10 পাতি দিম a ৰ মান 2 n ৰ মান আকৌ 10 পাতিম ইয়াতো 10 পাতিলে ইয়াতো 10 পাতিব লাগিব ঠিক আছে একেটা বস্তুৱে একেটা আইনেই হয় গতিকে ইয়াতো 10 পাতিলো আৰু d ৰ মানটো কিমান পালো আমি 5 d মান 5 পাতিছো ঠিক আছে গতিকে এটো সমাধান কৰিলে হ'ল আৰু a10 is equal to কিমান হ'ব 2 plus 10 minus 1 মানে কিমান 9 ব্ৰেকেটত দিছো মানে পূৰণ হৈ আছে হয় না 9 to 5 ৰ লগত পূৰণ হৈ আছে নেক্সট কিমান আহিব 2 plus 9 5 গুণ 45 হ'ব হয় নহয় a10 is equal to 2 plus 9 5 গুণ 45 গতিকে আমি কিমান পালোগে a10 is equal to পালো 45 plus 2 47 গতিকে আমি কি গম পালো যে 10 নম্বৰ পদটো হ'ব 47 a ৰ মানটো আমি পাই গলো গম পালানে a d আৰু n ৰ মান দিয়া আছে a d আৰু n ৰ মান দিয়া আছিল তিনটা মান দিয়া আছে আমি a ৰ মানটো উলিয়াই দিলো মানে ইয়াৰ 10 নম্বৰ পদটো কি হ'বগে 47 মানে প্ৰথম পদটো 2 দ্বিতীয় পদটো 7 তৃতীয় পদটো 12 এনেকৈ গৈ গৈ 10তম পদটো কিমান হ'বগে 47 হ'ব হেতুৱে গতিকে পদত্ব সমান্তৰ প্ৰগতিটোৰ 10তম পদটো হ'ল 47 বুজি পালানে গতিকে দ্বিতীয় প্ৰকাৰৰ কোৱেশ্চনলৈ আহোঁ দ্বিতীয় প্ৰকাৰৰ কোৱেশ্চনটো হ'ব তোমালোকক n ৰ মান উলিয়াব লাগে an a আৰু d ৰ মান দিয়া আছে ঠিক আছে এটো দ্বিতীয় প্ৰকাৰৰ কোৱেশ্চন হ'ব এটো 2 নম্বৰ ধৰণৰ কোৱেশ্চন হ'ব তোমালোকক an a আৰু d ৰ মান দিয়া আছে n ৰ মান উলিয়াব লাগে এটো হৈছে দ্বিতীয় প্ৰকাৰৰ কোৱেশ্চন ঠিক আছে উদাহৰণটা লৈছো উদাহৰণটো হৈছে 5 7 9 11 এই সমান্তৰ প্ৰগতিটোৰ 37 টো কিমানতম পদ কোৱেশ্চনটো বুজি পাইছানে যে 5 টো হ'ল প্ৰথম পদ 7 টো দ্বিতীয় পদ 9 টো 3 নং পদ 11 টো 4 নং পদ এনেকৈ গৈ গৈ এই সমান্তৰ প্ৰগতিটোত 37 টো ক'বাত আছে হেতু কে নম্বৰ আছে কোনতম পদ হেতু উলিয়াব লাগে তোমাক যদি কয় কে নং পদ কে তম পদ কিমান সংখ্যক পদ তাৰ অৰ্থটো হ'ল তোমালোকৰ n ৰ মান উলিয়াব লাগে ঠিক আছে n ৰ মানটো উলিয়াব লাগে এতিয়া সমাধানটো চাওঁ আমি ইয়াত কি দিয়া আছে প্ৰথম পদ a = 5 হয়নে আৰু d ৰ মান কেনেকৈ উলিয়াম আমি যিকোনো দুটা ওচৰা-ওচৰি সংখ্যা লৈ পিছৰটোৰ পৰা আগতো বিক কৰি দিম হয় 7 - 5 কৰিলে পাই যাম বা 9 - 7 কৰিলেও পাম বা 11 - 9 কৰিলেও পাম যিকোনো এটা কৈ দেখুৱালে হ'ল ঠিক আছে গতিকে d = 7 - 5 = আমি পালো 2 আৰু a ৰ মান কিমান দি আছে 37 হ'ল আমাক n ৰ মান উলিয়াব লাগে গতিকে আমি জানো যে কি জানো আমি an = a plus n minus 1 to d ইয়াত আমি মানবিলাক বহাই দিওঁ a ৰ মান কিমান পালো 37 হয়নে a ৰ মান কিমান 5 n ৰ মান আমি নাজানো উলিয়াব লাগে আৰু d ৰ মান কিমান পাইছো আমি 2 এটো পাতি দিলো সমীকৰণটো পাই গলো এতিয়া অকল সলভ কৰিব লাগে সলভ কৰি n ৰ মানটো উলিয়াব লাগে এটো সহজে হয় হয়নে আৰু আমি ইমপ্লাইজ চিন কিয় দিছো কাৰণ মাজত সমান চিন আছে গতিকে আমি বাওঁফালে ইমপ্লাইজ লিখিব লাগিব ঠিক আছে তাৰপিছত ইমপ্লাইজ 37 - 5 = n - 1 to 2 মানে আমি 5 টো এফালে লৈ আনিলো 37 ৰ ফালে 5 টো লৈ আনিলো গতিকে মাইনাছত আহি গ'ল আৰু সোঁহাতে থাকিলে n - 1 into 2 আমি এটো এতিয়ালৈকে ভাঙি দিয়া নাই আমি এনেকৈ কৰিব পাৰোঁ 2 n - 2 কিন্তু হেতু কৰিলে অলপ দীঘলীয়া হৈ যায় আমি দীঘলীয়া নকৰোঁ ঠিক আছে যিমান ইজিলি সলভ কৰিব পাৰি সিমান ইজিলি সলভ কৰিম এতিয়া নেক্সট লাইনটো কি হ'ব 37 - 5 কিমান হ'ব 32 হ'ব হয়নে = n - 1 into 2 এতিয়া আমি কি কৰিম n - 1 টো একে ৰাখিম এই দুইটো ইয়াত পূৰণ হৈ আছে ন দুইটো ইয়াত তললৈ লৈ আনিম এপিনে হৰণ হৈ যাব বাওঁফালে আনিলে সোঁহাতে পূৰণ হৈ আছে দুইটো বাওঁফালে আনিলে কি যাব হৰণ হৈ যাব গতিকে 32/2 হৈ যাব গতিকে ৰাইট সাইডে কিমান থাকিলে n - 1 থাকিব আৰু লেফট সাইডে কিমান হৈ যাব 32/2 হৈ যাব দুইটো বাওঁফালে আহি গ'ল হৰণ হৈ গ'ল ঠিক আছে সোঁহাতে পূৰণ হৈ আছিলে বাওঁফালে আনিলো হৰণ হৈ গ'ল এতিয়া 32 2 ৰে কেইবাৰ যাব 2 × 2 2 6 × 12 হয়নে 2 × 2 এক বাকি থাকিলে 12 হ'ল 2 6 × 12 গতিকে কিমান হ'বগে 16 = n - 1 হয় এতিয়া খালি n ৰ মানটো উলিয়াই দিব লাগে আৰু n টো বাওঁফালে আনি পেলাই বাকিবিলাক সোঁফালে লৈ যাব লাগে n ৰ মানটো উলিয়াই দিব লাগে গতিকে বাওঁফালে 16 আছিলে -1 টো বাওঁফালে লৈ আনিলো +1 হৈ গ'ল
গতিকে আমি কিমান পামগৈ এনৰ মান আমি পালোঁ 17 ঠিক আছে এনটো বাওঁফালে আনিলোঁ মানে সমান চিন আছে ন আমি সিহঁতক বাওঁফাল সোঁফাল গৈ থাকিব পাৰোঁ আৰু এটা ষ্টেপ মই লিখা নাই মাজত ধৰা 16 + 1 = 17 = n তেনেকৈ লিখি থকা নাই মই ডাইৰেক্ট নেক্সট লাইনতে লিখি দিছোঁ আৰু যে n = 17 গতিকে আমি কি লিখিব পাৰোঁ পদটো সমান্তৰাল প্ৰগতিটোৰ 17তম পদটো 37 n = 17 পালোঁ মানে কি এই সমান্তৰাল প্ৰগতিটো 37টো এটা পদ হয় সেই পদটো কিমান নম্বৰত আছে মানে 5 টো 1 নম্বৰ 7 টো 2 নম্বৰ 9 টো 3 নম্বৰ 11 টো 4 নম্বৰ 37 টো কি নম্বৰত আছে 17 নম্বৰত আছে গম পালানে কুৱেশ্যনটো সেইটোৱে আছিলে গতিকে কিমান তম পদ বা কিমান নং পদ বা কিমান সংখ্যক পদ এনেকৈ সুধিলে বা কোনটো পদ এনেকৈ সুধিলে তোমালোকে জানিবা যে এনৰ মান উলিয়াবলৈ দিছে ঠিক আছে এইখিনিলৈকে বুজি পালা আমি এতিয়ালৈকে দুটা ধৰণৰ কুৱেশ্যন চালোঁ প্ৰথম ধৰণটো চালোঁ আমি য'ত an উলিয়াব লাগে দ্বিতীয় প্ৰকাৰৰ কুৱেশ্যনটো চালোঁ আমি য'ত n উলিয়াব লাগে বাকীকেইটা দিয়া আছে নেক্সট ক্লাছত আমি আৰু কেইটামান ধৰণ চাম গতিকে তোমালোকৰ এক্সামত যেতিয়া কুৱেশ্যন আহিব ইয়াৰে যিকোনো এটা প্ৰকাৰৰ ভিতৰতে আহিব গতিকে তোমালোকে ইজিলি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিবা আৰু কেইটামান প্ৰকাৰ আছে আমি সেইটো নেক্সট ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা ঠিক আছে